असम में चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूं। हम होने नहीं दूंगा जब तक हिमंत बिश्व शर्मा जिंदा है तब तक असम में चाइल्ड मैरिज नहीं होगा। आप सुन लीजिए भावक 5-6 বছৰৰ ছোৱালীৰ বিয়া এখন অসমত মই কৰিব নিদিও। আপোনালোকে যি কৰক। आप लोग सुन लीजिए असम में चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूं। हम होने नहीं दूंगा जब तक हिमंत बिश्व शर्मा जिंदा है तब तक असम में चाइल्ड मैरिज नहीं होगा। आप सुन लीजिए मुसलमान समाजर বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহব। এইটো আপোনালোকে বুজি লওক। আৰু আপোনালোকক मैं आप लोगों को पॉलिटिकली चैलेंज करना चाहता हूं। 2026 सन का पहले मैं ये दुकान बंद कर दूंगा। গতিকে ৰাজস্থান বা বিভিন্ন জায়গাত বিভিন্ন অপজিশনত থকা চৰকাৰে কি কৰিছে খালি এনপিএছৰ কন্ট্ৰিবিউশন কাটাটো বন্ধ কৰি দিছে আৰু মানুহখিনি কৈছে যে আপোনালোক অপিএছ হৈ গল। এটা তেওঁলোক অপিএছ হল নে নাই 2035 গম পাব। মানুহ ৰিটায়াৰ হ'ব 2035 অসমতহে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে। এটা তেওঁলোকেতো আৰ্থিক অৱস্থা ভাল কৰি লৈছে। এনপিএছৰ টকা কটা বন্ধ কৰি দিছে। মানুহখিনিয়ে অপিএছ সেই সময়ত পাব নাপাব তাৰ কোনো গ্যাৰেণ্টি নাই। মানুহখিনিতো কি হ'ব সেইটো লৈ দিল্লীতো আলোচনা চলি আছে। কাৰণ এইবিলাক নেশ্যনেল পলিচি হ'ব লাগিব। ৰাজ্য চৰকাৰে ইয়াত পলিচি লৈ কোনো লাভ নাই। কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম। আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিউৰ্ড পেঞ্চন এটাক পোষকতা কৰো, যে এটা মিনিমাম পেঞ্চন এটা মানুহে পাবই লাগিব। সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেণ্ডামত আমি জনাই দিছো। কিন্তু যোৱা কেইদিনমান আগতে সদনত পীযুষ হাজৰিকা ডাঙৰীয়া এটা উত্তৰ দিছিলে নতুন কৰ্মচাৰীখিনি অপিএছত যাব নোখোজে, যি আজিকালি এপইণ্টমেণ্ট পাইছে, পৰহি এপইণ্টমেণ্ট পাইছে। কাৰণ দে হেভ এ লং ছাৰ্ভিচ কেৰিয়াৰ অফ 35 years। যি লৰাই 20-21 বছৰত চাকৰি কৰিছে তেওঁলোকে 40 বছৰ চাকৰি কৰিব। গতিকে 40 বছৰত এনপিএছত তেওঁলোকে চাকৰি কৰাৰ পিছত যিমান পেঞ্চন পাব ইট উইল বি অলমোষ্ট ইকুইভেলেণ্ট টু দ্য চেলাৰী। সেইকাৰণে ই এটা নিয়ম হ'ব নোৱাৰে। আজি যদি আপোনালোকে কয় যে মই অপিএছ কৰি দিম, আজি চাকৰি পোৱা ল'ৰাখিনিয়ে প্ৰতিবাদ কৰিব যে আমাকতো নালাগে অপিএছ। কাৰণ পৰিৱেশ সময়ৰ লগে লগে পৰিৱৰ্তন হৈ যায়। সেইকাৰণে ভাৰত চৰকাৰক মই যোৱাবাৰো সদনত উত্তৰ দিছো যে আমি যিহেতু চেন্ট্ৰেল পে স্কেল ইমপ্লিমেণ্ট কৰিছো আমি ভাৰত চৰকাৰৰ লগত যাম। উৎপল এই গহপুৰৰ পৰা মৰিগাঁৱলৈকে মাজত কোনো ডিভাইডাৰ নাই। right to NSI decision and send a copy to DBD. আৰু এটা যে বৰঙাবাৰী ওচৰত লাগে লিখি পেলাই দুটা একেলগে লিখি মাৰ্কেট কপি টু DBD মোদীৰ সপোন পুৰা বলে আকৌ চৰকাৰ আনি বলে মোদীৰ সপোন পুৰা বলে আকৌ চৰকাৰ আনি বলে